ফাৰ্ষ্ট কুৱেশ্যন আছে √7 এটা কি হ'ব অখণ্ড সংখ্যা আছে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আৰু এটাও নহয় তো আমি জানো √7 কি হয় এটা অপৰিমেয় সংখ্যা √7 যেটা আকৌ ৰুট যদি 4 হয় কি হ'ব √4 হ'লে 2 স্কোয়াৰ ৰুট কেনসেল মানে 2 এটা পৰিমেয় সংখ্যা হৈ যাব কিন্তু √7 টো আমি আৰু স্কোয়াৰ কৰিব নোৱাৰিম এটো ভাঙিব নোৱাৰিম এটো এটা কি হয় অপৰিমেয় সংখ্যা √9 এটো হলে কি আকৌ √9 মানে কি 3 স্কোয়াৰ মানে স্কোয়াৰ ৰুট কেনসেল হৈ 3 থাকিব এটো পৰিমেয় হৈ যাব তো ৰুট বিলাক আহিলে এটো ভালকৈ চাব √7 এনে আছে √11 √13 এবোৰ কি হ'ব অপৰিমেয় 1 0 আৰু -1 বিন্দু দুটাৰ মাজত দূৰত্ব তো এটো কি হয় দূৰত্বটো কি হয় x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার তো কি হ'ব x1 y1 1 - 0 হোল স্কয়ার প্লাস তো x1 - x2 তো 1 + 1 হৈ যাব তো 1 + 1 হোল স্কয়ার 0 - 0 হোল স্কয়ার তো 1 + 1 মানে 2 স্কয়ার প্লাস 0 স্কয়ার 2 স্কয়ার মানে 4 + 0/4 তো এই आंसर 2 ডি নেক্সট কৈছে যদি সূৰ্য উঠন কোণ 45 ডিগ্ৰী তেনেহলে স্তম্ভ আৰু ছাৰ মাজৰ দূৰত্ব স্তম্ভ আৰু ছাৰ এটো এংগেল আমাৰ আছে কিমান 45 তো এটা আমাৰ কিমান হ'ব 1:1 তো आंसर কি হ'ব এ নেক্সট এটা কোৱেশ্চন আছে আৰ ব্যাসাৰ্ধ যুক্ত এটা বৃত্তকলাৰ কালি পি ডিগ্ৰীত এংগলটো আছে আমাৰ পি এটো আমাৰ কি হয় বৃত্তকলা কি আছে বৃত্তকলাৰ θ/360 ইনটু কি হয় পাই r স্কয়ার বৃত্তকলা কালি হয় তো ইয়াত আমাৰ আছে পি ডিগ্ৰী তাৰ মানে থিটা কি হৈ যাব আমাৰ থিটা ইকুয়াল টু হৈ যাব আমাৰ পি বাই পাই r স্কয়ার কত আছে ইয়াত আছে কিন্তু ইয়াত 180 আছে এটো নহয় এটোতো নহয় এটো পাই r স্কয়ার নাই নহয় এটো নহয় এটো আছে পি বাই 720 ইনটু 2 পাই r স্কয়ার তো 2 360 যা কি হ'ব 720 তো आंसर হ'ব আমাৰ ডি নেক্সট আছে 2645031323 এটো বহুলক কৈছে বহুলক মানে কি কোনটো অংক আমাৰ বেছি আছে যেনেকৈ আমাৰ 3 এবাৰ আছে দুবাৰ আছে তিনিবাৰ আছে বাকি অংকবিলাক চাওক এবাৰ আছে মানে आंसर কি হ'ব আমাৰ 3 এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা হোৱাৰ সম্ভাৱনা ধৰা এটা পাখা মানে কি ডাই এটা ডাই যেন আমি লুডু গুটিটো এবাৰ মাৰিলে কিমান হয় কেইটা পেজ থাকে টোটাল আমাৰ 6টা আর মৌলিক সংখ্যা 1 আৰু 6 এর ভিতৰত 1 2 3 4 5 6 এটো মৌলিক সংখ্যা কি আছে 2 3 5 মানে তিনটা আছে 3 आंसर কি হ'ব আমাৰ 1/2 কৈছে দুটা ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে কালিৰ অনুপাত বাহুৰ অনুপাত 4:9 4 স্কয়ার কিমান হয় 16 4 স্কয়ার কিমান হ'ব আমাৰ 16 আৰু 9 স্কয়ার কিমান হয় আমাৰ 81 তে কি হ'ব আমাৰ 16:81 ডি নাম্বাৰ आंसर তো এইখিনি টেট কাম ৰিকুৱাৰমেন্ট এতিয়া যে 28 ত আছে এটোৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবিলাক অলপ চাই যাব তো পাৰিলে এবাৰ ভালকৈ চাই যাব ধন্যবাদ